আমাক ইয়াতে নমাই দিলে যে ইয়াৰ পৰা কি আমি খোজকাঢ়ি যাব লাগিব নেকি এতিয়া? খোজকাঢ়ি যাব লাগিব আকৌ, সেইকাৰণেতো গাড়ী অনা নাই। ৰাস্তাটো বেয়া, ৰাস্তাটো কিবা কাম কৰি আছে হেনো, গাড়ী নোসোমায়। ইমানখিনি বাট এতিয়া কেনেকৈ খোজকাঢ়ি যাওঁ? একো নহয় ব'লা, লাহে লাহে যাম। সেইকাৰণে মোৰ গাঁৱলৈ আহিবলৈ মন নাযায়। উপায় নাই আৰু, ব'লা। অ' দাইটি, আজি দেখোন ঢেৰ বজাৰ কৰিলে, কোনোবা আহিব নেকি? চহৰত যে থাকে মোৰ ভাইটিটো, ঘৈণীয়েকক লৈ সি আহিব। অ' সি আহিব নেকি? বিয়া পতাৰ পৰা সি গাঁৱলৈ অহাই নাই ন? এইবাৰ প্ৰথম আহিছে ঘৈণীয়েকক লৈ। সিও কিন্তু এটা বৰ আচৰিত ল'ৰা দেই। তই ইমান কষ্ট কৰি পঢ়াই শুনাই তাক ডাঙৰ মানুহ কৰিলি, এতিয়া সি চহৰত চাকৰি কৰিলে, বিয়া পাতিলে, তাৰপিছত তহঁতৰ খবৰেই নোলোৱা হ'ল। সি নাহে হয়, কিন্তু সি ফোন চোন কৰি খবৰ লৈ থাকে নহয়। ক'তনো আহিবলৈ পাৰিব? চহৰত সি ইমান ডাঙৰ চাকৰি কৰে, আহোঁ বুলি ক'লে আহিব নোৱাৰে নহয়। অকল ফোন কৰি খবৰ লৈ থাকিলেই কিটো হ'ব? সিটো তোক টকা পইচা অকণমান দি সহায় কৰিব পাৰে ন? তই ইমান কষ্ট কৰিলি, মূৰৰ ঘাম মাটিত পেলাই তাক টকা পইচা আৰ্জিত চহৰত পঢ়ালি, এতিয়া সি চাকৰি কৰে, তোৰ কষ্ট কমিবহে লাগিছিল। এতিয়াও তই লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰিব লগা হৈছে। দিব দে লাহে লাহে, কিয়নো নিদিব? তাৰনো চাকৰিটো পোৱা কেইদিন হৈছিল, লগতে সি বিয়া পাতিলে। আকৌ বিয়াখন পতাৰ পিছতে কিমান খৰচ হয় দেচোন, জানই দেখোন সেইবোৰ কথা। এতিয়া তাৰ এখন সংসাৰ হ'ল, পইচা দিওঁ বুলিয়ে জানো দিব পাৰে? গাঁৱত আৰু আমি দুটাহে মানুহ, চলিম আৰু এনেকৈয়ে। আমাকে নিদিলেনো সি কাক দিব? আমাৰ বাহিৰেনো তাৰ আৰু আপোন বুলিবলৈ কোন আছে অ'? মই গৈ থাকোঁ দে, সি আহিয়ে পাবহি হ'ল। ৰন্ধা বঢ়া কৰোঁতে আকৌ সময় লাগিব নহয়। মই মাছ মাংসখিনি কাটি বাচি দিওঁগৈ। মানুহজনীয়ে সোনকালে বনাই কৰি ৰেডি কৰক সিহঁতে অহালৈকে। অঁ যাওক যাওক, সোনকালে যাওক, আলহী আপ্যায়ন কৰিব লাগিব নহয়। বেটা, আমি নাজানো বুলি ভাবিছে। ভাইকে যি পিছ দি গ'লেই আৰু। চহৰত চাকৰি পাই বিয়া পাতিলে, বিয়ালৈকেও নেমাতিলে, এতিয়া লাজতে আকৌ মোৰ আগত ফিতাহী মাৰিবলৈ আহিছে। ভাইটি, আহিলি? এয়াই নেকি বোৱাৰী? অঁ বৌ, এয়াই তোমাৰ ভাই বোৱাৰী, পংখী তাইৰ নাম। পংখী, ভালনে তোমাৰ? ভালে। আপুনি অকণমান আঁতৰৰ পৰা কথাখিনি সুধিব পাৰে। ইমান ওচৰলৈকে আহিছে, কেনেকুৱা গোন্ধাইছে আপোনাৰ গাটো? পংখী, তুমি মোক কিয় তেনেকৈ কৈছা? নাই দে ভাইটি, তই খং নকৰিবি, তাই ঠিকেই কৈছে। পংখী, তোমালোক আহিবা বুলি ৰাতিপুৱাৰ পৰা দৌৰা দৌৰিকৈ কাম কৰি আছো যে, সেইকাৰণে চাগে গাটো গোন্ধাইছে। তাতে আকৌ মই জুইত ভাত বনাইছোঁ, ঘামিছোঁ যে, সেইকাৰণে গোন্ধ পাইছা দিয়া। পংখী, আহা, ভিতৰলৈকে আহা। ভাইটি, চাওঁ, বেগটো মোকেই দে। নালাগে বৌ, মই নিব পাৰিম। মিন্ময়, এইটো তোমালোকৰ ঘৰ? ইমান বছৰে দাদাই কি কৰি আছিল? ভাল ঘৰ এটাও বনাব নোৱাৰিলে নেকি তোমাৰ দাদাই? পংখী, হ'ব দিয়া, অলপ মনে মনে থাকাচোন। আমি ইয়াত সদায় থাকিবলৈ আহিছোঁ জানো? দুদিনৰ বাবেহে আহিছোঁ। ব'লা, ভিতৰলৈ ব'লা। ছোৱালীজনী মুখখন বৰ কাৰা যেন পাইছোঁ। মই এনেই কথাবোৰ চিন্তা কৰি আছোঁ। টাউনীয়া ছোৱালী, আমাৰ গাঁৱৰ পৰিৱেশতনো তাই ক'ত মিলিব পাৰিব? ক'বই তেনেকৈ। তাই কথাবোৰ শুনি মই এনেই মন বেয়া কৰিছোঁ। হেৰা, ইহঁতে আহি পালেহিয়ে নেকি? অঁ, এইমাত্ৰ ঘৰ সোমাইছে। হয় নেকি? যোৱা যোৱা, এই মোনাটোতে মাছ মাংস সকলোবোৰ আছে, তুমি ধুনীয়াকৈ ৰন্ধাগৈ। হেই, আপুনি ইমানবোৰ বজাৰ কৰি আনিছে আৰু মাছ মাংস চব আনিছে, পইচা ক'ত পালে আপুনি? আপোনাৰ হাতত দেখোন পইচাই নাছিলে। তুমিও যে কি কথাবোৰ সুধি থাকা আৰু দেই। ইমান দিনৰ মূৰত ভাইটিটো আৰু বোৱাৰীজনী ঘৰখনলৈ আহিছে, মইনো পইচা নাই বুলি সিহঁতক সুদা ভাত খুৱাব পাৰিমনে? খগেনৰ পৰাই টকা 2000 ধাৰলৈ আনিছোঁ। আপুনি আকৌ ধাৰ সবাই লগাই লৈছে, ক'ৰ পৰা ধাৰ মাৰিব বাৰু 2000 টকা? এই মনে মনে থাকাচোন, ভাইটিয়ে শুনিব। মাৰিম আৰু ধাৰ, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। কাম বন কৰি মই তাক লাহে লাহে ধাৰকেইটা মাৰিম। তুমি এতিয়া যোৱা, সোনকালে ৰন্ধা বঢ়া কৰাগৈ। মোৰ ভাতকেইটা হ'লেই, মাছ মাংসখিনি বনালে হ'বই। যোৱা যোৱা, সোনকালে বনোৱাগৈ, সিহঁতৰ ভোক লাগিছে চাগে। ইমান বছৰৰ পিছত যে সি মোৰ খবৰ এটা ল'বলৈ ঘৰখনলৈ আহিছে, মোৰ কিমান ভাল লাগিছে। অঁ মা, কোৱা। মাজনী, গাঁৱত থাকি তই কেনেকুৱা পাইছ? নক'বা আৰু মা, মই বুলিহে আছোঁ। তুমি হোৱা হ'লে কেতিয়াবাতে গুচি গ'লা হয়। মানুহবোৰ ইমান লেতেৰা, আৰু ৰাস্তা পদূলিৰ কথাটো ক'বই নালাগে। আৰু এখেতৰ বৌয়েকজনী ইমান লেতেৰা, তেওঁ কিবা মোক বনাই দিলে মোৰ খাবলৈ ঘিণ লাগে। থাকিবলৈ অসুবিধা পাইছ যদি সোনকালে গুচি আহিবি নহ'লে। 2 এদিনতে যাবগৈ লাগিব মা, নহ'লে যে মোৰ কিবা ইয়াত উশাহ নিশাহ বন্ধ হৈ গৈছেগৈ। হ'ব দিয়া মা, এতিয়া ৰাখিছোঁ। অঁ ঠিক আছে, হ'ব দে। নোৱাৰি আৰু ইয়াত বেছি দিন থাকিবলৈ, সোনকালে ইয়াৰ পৰা যাবগৈ লাগিব। হেৰা, তোমাৰ ভাল নতুন চাদৰ মেখেলা আছেনে নাই? বহুত বছৰ হ'ল, কাপোৰ কানি লোৱাই নাই। বিয়াৰ পিছতেই লোৱা 2যোৰমান ভাল কাপোৰ আছে বাৰু। কিয় সুধিলে? এই তোমাৰ ভাগৰে বোৱাৰীক 2যোৰ চাদৰ মেখেলা দিবাচোন পিন্ধিবলৈ। তাই কি কাপোৰবোৰ পিন্ধি থাকে, গাঁৱৰ মানুহে এইবোৰ কাপোৰ ভাল নাপায় নহয়। বহুতে তাইৰ কথা আলোচনা কৰিছে জানানে? মোৰ পুৰণা কাপোৰবোৰ পিন্ধিবলৈ দিলে তাই বেয়া পাব। নালাগে দিয়ক, তাই চহৰৰ ছোৱালী, যি পিন্ধি ভাল পায় তাকেই পিন্ধি থাকক। সেইটো বাৰু মই বুজিছোঁ, কিন্তু গাঁৱৰ মানুহবোৰে নুবুজে নহয়। গাঁৱত থকা কেইদিন চাদৰ মেখেলা পিন্ধিবলৈ ক'বা তাইক। কোনে চাদৰ মেখেলা পিন্ধিব? মই? মোৰ ড্ৰেছক লৈ আপোনালোকৰ কিহৰ ইমান আলোচনা? নহয় বোৱাৰী, আমি আলোচনা কৰা নাই, গাঁৱৰ মানুহে আলোচনা কৰিছে। গাঁৱৰ মানুহৰনো কি কাম আছে লোকৰ কথা আলোচনা কৰাৰ বাহিৰে? মই যি পিন্ধো, যেনেকৈ থাকোঁ, সেয়া মোৰ কথা।
গাঁৱৰ মানুহে তাত চকু দিবলগীয়া কোনো কথা নাই আৰু আপোনালোকেও নিদিব মই কাকো কেয়াৰ নকৰোঁ শুনিছে নহয় মই কি কৈছোঁ হ'ব দিয়া তুমি যেনেকৈ ভাল পোৱা তেনেকৈ থাকা পালে এতিয়া মছলা মোক আকৌ পুৰণা কাপোৰ দিবলৈ কয় তুমি দাদাবোক কথাটো কেতিয়া ক'বা কম দিয়া দুদিন হৈছেহে আমি অহা লাহে ধীৰে কম আৰু মই ইয়াত বেছি দিন থাকিব নোৱাৰোঁ মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছে এই সৰু ঘৰটোত তুমি সোনকালে কিবা এটা কৰা এইবাৰ গাঁৱৰ পৰা গৈ ফ্লেটটো ল'বগৈ লাগিব আৰু তুমি এনেকৈ মুখ বন্ধ কৰি বহি থাকিব নালাগে তুমি তোমাৰ দাদাৰ লগত সোনকালে সা সম্পত্তিখিনি কেনেকৈ ভাগ কৰিব পাৰে ইয়াৰ বিষয়ে কথা পাতা হ'ব দিয়া তুমি এই বিষয়ক লৈ ইমান চিন্তা কৰিব নালাগে মই মাটি কিনা মানুহো ঠিক কৰি থৈছোঁ খালি দাদাৰ লগত কথাটো পাতিব লাগে পাৰিলে মই আজি ৰাতিলৈকে দাদাৰ লগত কথা পাতিম যিমান পাৰে সোনকাল কৰা হেৰা বোৱাৰীয়ে দুদিনৰ কাৰণে গাঁৱলৈ আহি আমাৰ নাক কাণ কাটিছে গম পাইছা গাঁৱত যে ওলাব নোৱাৰা হৈছোঁ সকলোৱে কেৱল তাইৰ কথাকে আলোচনা কৰি থাকে মানুহবোৰৰ যে কাম নাই আৰু টাউনীয়া ছোৱালী তাই ড্ৰেছ পোছাকক লৈনো কথা কৈ কিবা লাভ আছেনে দুদিন যেনিবা গাঁৱলৈ আহি চাদৰ মেখেলা পিন্ধিলেই চহৰলৈ গৈতো আকৌ সেই সোবাকে পিন্ধিবগৈ গতিকে তাইৰ কথাত চকু দি থকা বাৰু কি প্ৰয়োজন আছে মানুহবোৰৰ এইবোৰ কথা বাদ দিয়ক আকৌ এইবোৰ কথা আমি পাতি থকা শুনিলে বোৱাৰীয়ে ভাবিব আমি তাইৰ কথাকে আলোচনা কৰি আছোঁ তেতিয়া আকৌ আপুনি মইহে তাইৰ পৰা অপমানিত হ'ব লাগিব দাদা তোৰ লগত মোৰ কথা এটা আলোচনা কৰিব লগা আছে কি কথা ক গুৱাহাটীত মই এটা ফ্লেট ল'ম বুলি ভাবিছোঁ ভাল কথা ল আকৌ সেইটোনো মোক সুধিব লাগেনে মানে পইচা পাতি অলপ কমি আছে সেয়েহে ভাবিছোঁ দেউতাৰ সম্পত্তিখিনি একেলগে আছে ভাগ বিতৰণ হোৱাই নাই এইবাৰ ভাগ বিতৰণ কৰি মোৰ ভাগৰখিনি মই বিক্ৰী কৰি দিওঁ ভাইটি তই এইটো কি কথা কৈছ তোক পঢ়াওঁতেই দেখোন 2 বিঘা মাটি বিক্ৰী কৰিলোঁ এতিয়া দেখোন পথাৰৰ মাটি বেছি নায়েই 3 বিঘাহে আছে তই যদি তাৰে আধা ভাগ কৰি লৈ বিক্ৰী কৰি দিয় তেনেহ'লে মই কেনেকৈ কি কৰি চলিম বাৰু ভাইটি আমি সেইখিনি মাটিকে ভৰসা কৰিয়ে তাতে খেতি বাতি কৰি পৰিয়ালটো যেনে তেনে চলি আছোঁ এইবাৰ যদি তই আকৌ মাটিখিনি বিক্ৰী কৰি দিয় আমি কেনেকৈ চলিম দাদাৰো দেখোন পৰিয়ালটো চলাবলৈ বৰ কষ্ট হ'ব মইতো এনেই মাটিখিনি বিক্ৰী কৰাৰ কথা নাভাবিলোৱে হয় কিন্তু ফ্লেটটো কিনিবলৈ অলপ টকা পইচা কমি আছে সেইকাৰণেহে মই মাটিখিনি বিক্ৰী কৰাৰ কথাটো ভাবিলোঁ দাদায়ো এতিয়া আগৰ দৰে সুস্থ হৈ থকা নাই আগতে বহুত কষ্ট কৰাৰ বাবে তেওঁ আজিকালি বৰ কষ্ট কৰিব নোৱাৰাই হ'ল মাটিখিনি ওপৰতেই চলি আছোঁ 2 এমোন ধান বিক্ৰী কৰোঁ কিবা এটা বিপদ আপদ হ'লে এতিয়া যদি তই সেই মাটিখিনি দুভাগ কৰি এভাগ বিক্ৰী থৈ যাওঁ তেনেহ'লে আমাৰ বৰ বেয়া অৱস্থা হ'ব তই এবাৰ কথাটো ভাবি চাচোন ভালকৈ হেৰা তুমি মনে মনে থাকাচোন কিহৰ তুমি পৰিয়াল কৰি আছা আমাৰ দেখোন ল'ৰা ছোৱালীয়ে নাই আমি 2টা মানুহ 3 বিঘা মাটি আমাৰ প্ৰয়োজন নাই নহয় 1 বিঘা হ'লেই হ'ব দাদা মই মাটি বিক্ৰী কৰাৰ কথা কোৱাৰ বাবে তোৰ খং উঠিছে হ'বলা খং উঠা নাইও ভাইটি কিয় খং উঠিব আকৌ তোৰ বাহিৰেনো মোৰ আপোন বুলিবলৈ কোন আছে কাইলৈ যদি মোৰ কিবা এটা হৈ যায় এই সা সম্পত্তিবোৰ জানো তোৰেই নহ'ব গতিকে আজি দিয়াও দিয়া কাইলৈ দিয়াও দিয়া তোৰ যেতিয়া কিবা অসুবিধা হৈছে গতিকে মই মাটিখিনি দি দিম তোৰ নামত তই দলিল এখন লৈ আহিবি আগে মাটিখিনি তোৰ নামত উঠাই ল'ব লাগিব তাৰপিছতহে বিক্ৰী কৰিব পাৰিবি হ'ব দে বাৰু হেৰি আপুনি কথাটো ইমান সহজতে কিয় মানি ল'লে বাৰু তাৰনো কিহৰ অভাৱ আছে মাটিখিনি যদি বিক্ৰী কৰি থৈ যায় আমাৰ দেখোন অৱস্থা নাইকিয়া হ'ব তাকেই নকৰি কি কৰিম বাৰু মই ইমান কষ্ট কৰি তাক পঢ়ালোঁ শুনালোঁ তাৰ বাবে মাটিও বিক্ৰী কৰিলোঁ সেইবোৰ জানো সি নাজানে ইমানবোৰ জনাৰ পিছতো এটা ভাল চাকৰি কৰাৰ পিছতো যদি সি গাঁৱৰ মাটিখিনিত চকু দিছে তেনেহ'লে ইয়াত আৰু মোৰ ভাবিবলগীয়া একো নাই আমি কাঠৰ পোক কাঠতেই জীয়াম সিয়েই ভালকৈ থাককচোন তাৰ সুখৰ বাবেই মই আজিলৈকে কষ্ট কৰি আহিছোঁ আৰু থকা দিনকেইটাও পাৰিম তুমি এইবোৰ কথাক লৈ চিন্তা নকৰিবা আপুনি যি ভাল দেখে কৰক মিন্ময় তুমি তোমাৰ দাদাৰ লগত কথাখিনি আলোচনা কৰিলা নে নাই কৰিলোঁ কিন্তু মই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত কি সিদ্ধান্ত মই মাটিখিনি বিক্ৰী নকৰোঁ হেই তোমাৰ হৈছে কি পাহৰিলা নেকি তুমি আমি ইয়ালৈ কি সিদ্ধান্ত লৈ আহিছিলোঁ মাটিখিনি যদি বিক্ৰী নকৰা তেনেহ'লে আমি ফ্লেটটো কেনেকৈ ল'ম ফ্লেটটো ল'ম কিন্তু 2 দিনমান দেৰিকৈ মাটি বিক্ৰী কৰা টকাৰে নহয় মোৰ চাকৰি টকাৰে কিন্তু তুমি এইটো সিদ্ধান্ত কিয় ল'লা তুমি তোমাৰ ভাগৰ মাটিখিনি বিক্ৰী কৰি দিয়া নিদিওঁ মোৰ ভাগৰ মাটিনো ক'ত মোক দাদাই বহুত কষ্ট কৰি পঢ়ালে আৰু মোক পঢ়াই থাকোঁতেই দাদাৰ 2 বিঘা মাটি বিক্ৰী হ'ল আৰু এতিয়া 3 বিঘা মাটি আছে সেইখিনিতে কষ্ট কৰি খেতি বাতি কৰি দাদাই ঘৰখন চলাই আছে এতিয়া যদি মই সেই মাটিখিনি বিক্ৰী কৰি থৈ যাওঁ আধা তেনেহ'লে দাদাই কেনেকৈ চলিব দাদাই কষ্ট পোৱাটো মই আৰু নিবিচাৰোঁ আৰু তুমিও মোক আজিৰ পৰা কোনোদিনাখনেই মাটি বিক্ৰী কৰাৰ কথা নক'বা আমি কাইলৈ থাকি পৰহিলৈ যামগৈ মাটি বিক্ৰী নকৰে কেনেকৈ বিক্ৰী নকৰে চাওঁচোন মাটি বিক্ৰী নকৰালৈকে মই ইয়াৰ পৰা নাযাওঁ তুমি দাদাক ক'ব নোৱাৰিলা নহয় মই কেনেকৈ কি কৰিব লাগে কৰি আছোঁ বৌ এইবোৰ কি তাৰমানে কোনবোৰৰ কথা সুধিছা পংখী এতিয়া নাজানা অভিনয় কৰিব নালাগে আমাৰ ভাগৰ সম্পত্তি আমাক দি দিয়া আমাৰ সম্পত্তি আমি যি কৰোঁ কৰি থাকিম নহয় পংখী তুমি ভুল বুজিছা কি ভুল বুজিছোঁ ইয়াত ভুল বুজিবলৈ কি আছে আমি আপোনালোকৰ সম্পত্তিখিনি বিচৰা নাই নহয় আমি আমাৰখিনি বিচাৰিছোঁ আগতে ভাবিছিলোঁ গাঁৱৰ মানুহবোৰ বৰ সহজ সৰল এতিয়াহে বুজি পাইছোঁ
সহজ সৰল হোৱাৰ আচলতে নাটকহে কৰি থাকে। আচলতে আপোনালোক ভাল মানুহ নহয়, আপোনালোক বহুত বদমাছ। বোৱাৰী, তুমি কাক বদমাছ বুলি কৈছা? অলপ ভালকৈ কথা ক'বা। ডাঙৰৰ লগত কেনেকৈ কথা পাতে সেইখিনি ভদ্ৰতাও তুমি নিশিকিলা নেকি? আপোনালোকৰ লগত ভদ্ৰতাভাৱে কথা পাতিব লাগে। মাই ফুট। আচলতে তোমাৰ গাত ভুল নাই। তোমাক শিক্ষাত দিওঁতে ভুল কৰিলে। তোমাৰ মা দেউতাই চাগে তোমাক নিশিকালেই ডাঙৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে। খবৰদাৰ, মোৰ মা দেউতাক ধৰি আপোনালোকে কথা নক'ব। ক'ত সাহস পালে মোৰ মা দেউতাক ধৰি কথা ক'বলৈ? যিখিনি সন্মান কৰিছোঁ মৃন্ময়ৰ দাদাইক বৈ বুলিহে সন্মান কৰিছোঁ, নহ'লেতো আপোনালোকৰ নিচিনা মানুহক মোৰ ভৰিৰ তলতো মই নাৰাখোঁ। শুনিলা তাইৰ ব্যৱহাৰ? হ'ব দিয়ক, আপুনি তাইৰ লগত লাগি থাকিব নালাগে। যিখিনি পায় দি দিয়ক, আমি যেনেকৈ চলোঁ চলি থাকিম। দাদা, কি হৈছে? বাহিৰৰ পৰা বৰ হুলস্থুল শুনিছিলোঁ যে। একো হোৱা নাই। তই দলিল ঠিক কৰিলি নে? দাদা, মই মাটিখিনি বিক্ৰী নকৰোঁ। লাগিলে ফিলেটটো দুদিনমান দেৰিকৈ ল'ম, কিন্তু তোক কষ্ট কৰি খোৱাটো মই চাব নিবিচাৰোঁ। সেইখিনি মাটিত তই যেনেকৈ যি খেতি কৰি চলিবি। মোক আৰু মাটি সম্পত্তিৰ ভাগ নালাগে। নাই নাই ভাইটি, তেনেকুৱা নকৰিবি। তই মাটিখিনি বিক্ৰী কৰি থৈ যা। অলপ আগতে বোৱাৰীয়ে মোক আৰু দাদাইক বহুত কথা শুনাই থৈ গৈছে। আমি তোৰ ভাগৰ মাটি হস্তক্ষেপ নকৰোঁ। তোৰ ভাগৰ মাটি তই যি কৰ কৰ। কি? পংখীয়ে তোমালোকৰ কথা শুনাই থৈ গৈছে? তাই ক'ত ইমান সাহস পালে? পংখী, পংখী, চাওঁ এইফালে আহা। কি হ'ল? কিয় ইমান চিঞৰিছা? তুমি মোৰ দাদাবোৰক কথা শুনাবলৈ ক'ত অধিকাৰ পালা? এতিয়াই তেওঁলোকক ক্ষমা খোজা। মই এওঁলোকক ক্ষমা খুজিম? যিটো সঁচা মই সেইটোহে কৈ থৈ গৈছোঁ। তুমি যদি ক্ষমা নোখোজা তেনেহ'লে কাইলৈ ৰাতিপুৱাই তুমি ইয়াৰ পৰা যাবাগৈ। মই আৰু তোমাৰ লগত সংসাৰ নকৰোঁ। মই গাঁৱতেই থাকিম। তুমি গাঁৱত থাকিবা? গাঁৱত থাকি তুমি কি কৰিবা এই গাঁৱলীয়া ভূতকেইটাৰ লগত? তোমাৰতো চাকৰি চহৰতহে। মই চহৰতেই চাকৰি কৰিম, কিন্তু তোমাৰ লগত সংসাৰ কৰি নাথাকোঁ। তুমি যদি মোৰ দাদাবোৰক ক্ষমা নোখোজা তেনেহ'লে তোমাৰ ৰাস্তা মুকলি হৈ আছে। তুমি কাইলৈ যাবাগৈ। মই ডিভ'ৰ্চ পেপাৰ পঠিয়াই দিম, তুমি চাইন কৰি দিবা। ভাইটি, তই পাগল হৈছ নেকি? তই মনে মনে থাক দাদা। মৃন্ময়, তুমি তেনেকুৱা নকৰিবা। তুমি মোক ডিভ'ৰ্চ দিলে মোৰ কি হ'ব? তোমাৰ দাদাবোৰক মই ক্ষমা খুজিম, কিন্তু তুমি মোক ডিভ'ৰ্চ দিয়াৰ কথা কেতিয়াও নাভাবিবা। দাদা, বৌ, মোক ক্ষমা কৰি দিয়ক। মোৰ বহুত ভুল হৈ গ'ল। মই আপোনালোকৰ লগত তেনে ব্যৱহাৰ কৰিব নালাগিছিল। আৰু গাঁৱৰ মাটিখিনি বিক্ৰী কৰাৰ কথা মই কেতিয়াও নাভাবোঁ, আৰু মৃন্ময়কো কোনোদিনাখনে নকওঁ। হ'ব পংখী, আমি ভুল ভাবি থকা নাই নহয়। তুমি আমাক ক্ষমা খুজিব নালাগে। তোমাৰ সেইবোৰ কথা আমি ধৰিও থকা নাই। বৌয়ে ঠিকেই কৈছে। মনটো অলপ বেয়া লাগিছিল, কিন্তু সেইবোৰ কথা আমি ধৰি থকা নাই। হ'ব দিয়া, আমাক ক্ষমা খুজিব নালাগে। আমি তোমাক আমাৰ ভণ্টি হিচাপে সকলো ক্ষমা কৰি দিছোঁ। দাদা, কাইলৈ আমি গুৱাহাটীলৈ যামগৈ। যাওঁ যাবি বাৰু, কিন্তু মাজে মাজে আহি থাকিব লাগিব। হ'ব দাদা, মই বন্ধ পালেই গাঁৱলৈ গুচি আহিম। অঁ দাদা, মৃন্ময় ঠিকেই কৈছে। আমি বন্ধ পালেই গাঁৱলৈ গুচি আহিম, আৰু মই এইবাৰ আহিলে চাদৰ মেখেলা পিন্ধি আহিম।